গাইছ আজি টোটেলি যাত্ৰা আৰম্ভ কৰিছোঁ ভৰলুৰ আগত মানে কি মন্দিৰ এটা আছে মানে ব্ৰহ্মপুত্ৰৰ পাৰতে আৰু তাৰ ওচৰতে আছোঁ চাই এনজয় কৰক চাই পূৰা ভয় খাই যাব আগৰ ভিডিঅ'বিলাকত কি হৈ গৈছে এইবাৰ বেছিকৈ ভয় খাব পূৰা ব্ৰহ্মপুত্ৰৰ মানে কি পূৰা কোণাত লাগি আছে পূৰা চাই কিনে ভয়টো খাব একচুৱেলি মই ভয় খাই গৈছোঁ আৰু এই মন্দিৰটো আজিলৈ মই দেখা পোৱাই নাছিলোঁ আজি মই চাই লওক আৰু আপোনালোকে চাই লওক আৰু অলপ এনজয় কৰক খালি 10 টকাৰ নেট নহয় আজি 20 টকাৰ নেট খৰচা হ'ব কাৰণ ভিডিঅ'টো অলপ ডাঙৰ হ'ব চ' গাইছ ভিতৰত যোৱাৰ আগতে পোষ্টাৰখন ভালকৈ মন কৰিব মন এইখন হৈছে মন্দিৰৰ মানে কি মেইন গেট আৰু জোতাবোৰ বাহিৰতে খুলি থৈ যাব লাগিব জোতা চেণ্ডেলবোৰ আৰু এইটো ফাৰ্ষ্টত সোমাই খেনে চিৰি দি ওপৰত উঠি পেলাই এই মন্দিৰটো পাই যাব এইটোৱে মেইন মন্দিৰ হয় আৰু আগত এটা আছে বাৰু এটা বুলি নহয় বহুত মন্দিৰ আছে মই দেখাই আছোঁ বাহিৰৰখিনি চালেতো নহ'ব মানে কি ভিতৰত অকণমান ভেৰিফাই কৰিব লাগিব এইবোৰ আৰু চাবলগীয়া ঠাই নহয়নে ভিতৰত গৈ অকণমান দেখাই আছোঁ মন্দিৰটোৰ ভিতৰত কেনেকুৱা অকল বাহিৰত চালেতো নহ'ব ভিতৰতো চাব লাগিব নহয় জানো গৈ আছোঁ ভিতৰলৈ আৰু এইবোৰ হৈছে ভিতৰৰ পৰিৱেশ মন্দিৰটোৰ ৱেট এইবোৰ চব ভিতৰৰ এইখিনি হৈছে মন্দিৰটোৰ ভিতৰৰ পৰিৱেশ এতিয়া মানুহে পূজা কৰে মন্দিৰত পূজাই কৰে এইটো গম পায়ে নহয় একচুৱেলি চুৰো কৰে মন্দিৰত এইটো গম পায় এইবোৰ ঠাই আৰু চাবলগীয়া নহয় নেকি এইবোৰ ভিউলৈ এনজয় কৰক অকল ভিউ এইবোৰ মানে ব্ৰহ্মপুত্ৰৰ নাম শুনিছে নহয় ব্ৰহ্মপুত্ৰৰ মানে পূৰা কোণাত বনাইছে মানে পূৰা ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰত বনাবলৈ আৰু এইবোৰ যোন পণ্ডিতে বনাইছে নহয় পূৰা ভাবি চিন্তি বনাইছে এইটো ভাবিবলগীয়া হয় পানীৰ ওপৰতে থকা বুলি ক'ব পাৰি কোনো মানে কি লছ নাই পানীৰ ওপৰতে থকা বুলি ক'ব পাৰি কোনো প্ৰব্লেম নাই আৰু এইবোৰ ভিউলৈ এনজয় কৰক এইবোৰতো চাবলগীয়া ঠাই নহয়নে বাৰু এইবোৰ আৰু চাবলগীয়া ঠাই নহয়নে বাৰু পূৰা ব্ৰহ্মপুত্ৰৰ পাৰত বনাইছে পাৰত পূৰা লাগি আছে মন্দিৰটো আগলৈ চাব আগলৈ কি দেখা পাব মানে চাবলগীয়া বহুত আছে এইবোৰ কি দেখিছে আৰু চাবলগীয়া বহুত আছে এতিয়াতো মানে কি মই ষ্টাৰ্ট কৰাই নাই কমপ্লিট চাব শেষলৈ চাব ভালকৈ চাব আজি 10 টকাৰ নহয় 15-20 টকাৰ নেট যাব পাৰে এনজয় এইটো মানে কি মূৰ্তি যি বনাইছে মূৰ্তিটো মানে পাথৰৰ ওপৰতে বনাই থোৱা হৈছে এইটো আৰু ভাবিবলগীয়া কথা নহয়নে বাৰু এটা বুলি নহয় আকৌ আৰু আছে এইবোৰ মানে কি আছিলে পূৰা পাৰতে মানে পানীৰ লগত লাগি আছে মানে পানীৰ ওপৰতে বনোৱা বুলি ক'ব পাৰে এইবোৰ চাবলগীয়া ঠাই নহয়নে বাৰু এইবোৰ মানে কি গুৱাহাটীত যি আছে উপায় মই দেখা পোৱা নাছিলোঁ আফচোচ সিদিনা মোক লগৰ এটাই মেল কৰিলে বোলে এনেকুৱা ঠাই আছে তুমি আহি যোৱা সেইকাৰণে মই গুচি গ'লোঁ চাবলৈ তাৰ ঠাইবোৰ মানে বহুত ভাল লাগিলে সেইকাৰণে ময়ো ভাবিলোঁ অকল মই চালেতো নহ'ব আৰু চোৱা মানুহ আছে নহয় সেইবোৰৰ কাৰণে মানে কি আছিলে ভিডিঅ'টো মানে কি কৰা হৈ গ'ল আৰু খাবলৈ যাব গাইজ কমপ্লিট চাব এইবোৰ ঠাই মানে কি ফ্ৰীতে ক'তো দেখা নাপায় 10-15 টকাতো নেট যাবই এতিয়াতো ষ্টাৰ্ট হৈছে চাবলগীয়া বহুত আছে এইবোৰ চাবলগীয়া ঠাই নহয়নে বাৰু কেনেকুৱা মাথা লগাই যে বনাইছে নহয় পূৰা ভাবিবলগীয়া হয়
এইবোৰ মানে কি চব পাথৰৰ ওপৰতে কেনেকুৱা হিচাপত যে মানে মূৰ্তি পেলাই যে বনোৱা হৈছে পুৰা ভাবিবলগীয়া কথা দেই। এইবোৰ দেখিছেনে? আৰু এই আগত দেখিছেনে আগত এইটো কি হয়? আগলৈ গৈ পেলাই চাই লওক। পাথৰত কেনেকুৱা হিচাপত বনাই থোৱা হৈছে মূৰ্তিবোৰ, সেইবোৰ ফ'ল' কৰক, বাকী বাদ দিয়ক। এইবোৰ কি ক'ব আৰু কেনেকুৱা যে বনাইছে নহয়, পুৰা ভাবিবলগীয়া কথা দেই। এইবোৰ চব পাথৰ মানেতো গম পায়েই নহয়। আৰু এইটো হৈছে ব্ৰহ্মপুত্ৰ বুলি ক'লেতো গম পায়েই নহয়। ব্ৰহ্মপুত্ৰৰ এই পানীত কি বনাইছে সেইটোলৈ ফ'ল' কৰক। গৈ আছোঁ ওচৰলৈ, ৱেট। এইবোৰ চব মন্দিৰ হয়। এইটো এবাৰ দেখাই দিছোঁ, পানীৰ মানে কেনেকুৱা বনাইছে, মানে এইটো অলপ ভাবিবলগীয়া কথাই। এইখন হৈছে ব্ৰহ্মপুত্ৰ। এইবোৰ আৰু চাবলগীয়া কথা নহয়নে? নে ভাবিবলগীয়া কথা? যদি চাবলগীয়া কথা হয় তেনেহ'লে কমপ্লিট চাব। ভিউবোৰ চাই লওক, কি মজা লাগে নহয় এইবোৰ চাই। এইবোৰ মানে কমপ্লিট ইবাৰ দেখা পায়ে। ব্ৰহ্মপুত্ৰখন মানে এনেকুৱা জেগাত বনাইছে নহয়, পুৰা বনাই তাত বনোৱা হৈছে মন্দিৰটো। এইবোৰ চব মন্দিৰ হয়। এইবোৰ চব মন্দিৰ হয়। এইবোৰ মানে কি পূজা কৰে যে মানুহে, মন্দিৰ বুলি ক'লেতো গম পায়ে। এইবোৰ মানে কি চব চাকি জ্বলোৱা হয়। চাকি জ্বলাব পাৰি আৰু ইমানটো হ'ব নালাগে। ভিউবোৰলৈ এনজয় কৰক। এবাৰ আহিলে মানে যাবলৈ মনে নাযায়। এইবোৰ মূৰ্তি লৈ মন কৰিব। আগৰ দিনৰ মানে কি আগৰ দিনৰে হ'ব চাগে, আগৰ দিনৰে মূৰ্তিবোৰ বনোৱা হৈছে, পুৰা চাবলগীয়া। আগলৈ ৱেট কৰিব আৰু চাবলগীয়া বহুত আছে। এতিয়াতো ষ্টাৰ্ট হৈছে। এইবোৰ আৰু চাবলগীয়া ঠাই নহয় নেকি? এইবোৰতো চাবলগীয়া ঠাই। টাইম পালে আহিব দেই, সময় মিলাই আহিব। অকল ভিডিঅ' চাই এনজয় কৰিলেতো নহ'ব নহয়। অলপ লাইফো চাব লাগে, মানে এইবোৰ ৰিয়েল হয় কি নহয়। এই মূৰ্তিটোলৈ মন কৰক, পুৰা পাথৰ এটাত পুৰা বহাই থৈ দিছে মূৰ্তিটো। পেন কৰি মানে কি পুৰা নতুন কৰি আছে দেই। ভিডিঅ' চালে লাভত থাকিব, নাচালে লছত থাকিব। মোৰ আফচোচ একো নাই। চ' গাইজ এনজয়। মই খালি জানো যে এনজয় কৰিব লাগে জীয়াই থকালৈ। আৰু এইবোৰ ঠাই পুৰা চাবলগীয়া ঠাই। আৰু যদি টাইম পায় লোকেশ্যনত আহি কিনে পুৰা লাইভ চাব, আহি পেলাই যাব মনে নাযাব। এনেকুৱা ঠাই মানে এইবোৰ ঠাই আৰু চাবলগীয়া নহয়নে? ৱেট আছে আৰু চাবলগীয়া বহুত আছে।
এইটো চোৱা পুৰা ওচৰৰ পৰা দেখাই দিছোঁ মই অলপ আগত যে দেখাইছিলোঁ এইটো পুৰা ওচৰৰ পৰা এবাৰ দেখাই দিছোঁ আৰু সেইবোৰ ভিউলৈ এনজয় কৰোঁ চ' গাইজ বাই বাই টাইম পালে আহিব দেই এনেকুৱা ঠাই মিছ নকৰিব কেতিয়াও